আজি বহুত বেছি এক্সাইটেড হৈ আছো। ৰ'ব কিয় জানিবৰ কাৰণে ভিডিঅ'টো কমপ্লিট চাই থাকক। এইখন হৈছে যোৰহাটৰ বৰুৱা চাৰিআলিত থকা হোটেল কিংডম। ইয়াতে এখন চেমিনাৰ হ'ব আৰু চেমিনাৰখন এটেণ্ড কৰিবলৈ আহি পাই ধুনীয়াকৈ আগ চিটটোত বহি ল'লোহি। একদম আগৰ পৰা ধুনীয়াকৈ দেখিম বুলি। আৰু চেমিনাৰখন কোনে দিব জানেনে? ফেমাছ মেকআপ আৰ্টিষ্ট মানস প্ৰতিম মুদৈ। আৰু আমি আহি ধুনীয়াকৈ চাহ তাহ খালোঁ। খাই এয়া দেখিছে নহয় ভিডিঅ'বোৰ দেখাই আছে মানস দাৰ মেকআপৰ ভিডিঅ'। এই চেমিনাৰটো দিছিলে পেক কছমেটিক্সে আৰু অৰ্গেনাইজ কৰিছিলে SR ইভেণ্টে। আৰু ফাইনেলি মানস দা আহি গ'ল। আমি সকলোবোৰ পুৰা এক্সাইটেড হৈ আছো মানস দাৰ মেকআপ চাবলৈ। আৰু আপোনালোকেও ভিডিঅ'টো চাই থাকক। কিমান ভাল? কিমান বহুত? আৰু অলপ প্লে কৰি দিওঁ গানটো। প্ৰথম পৰা দিয়ক। নাচিব লাগিব, নাচাৰিয়ে ষ্টাৰ্ট কৰিম ন? মিউজিকটো কাটি দিছো নহ'লে কপিৰাইট লাগি যাব। প্ৰথমতে ধুনীয়াকৈ ইন্ট্ৰডাকশ্যনটো হ'ল আৰু এতিয়া অকণমান ডান্স কৰিব, তাৰপিছতে মেকআপ ষ্টাৰ্ট কৰিব। আৰু মানস দাৰ মেকআপ আৰু চাই থাকোঁ। আজি প্ৰথমবাৰ লাইভ চাম, গতিকে বহুত বেছি এক্সাইটেড হৈ আছোঁ। আপোনালোকো ভিডিঅ'টো চাই থাকক, একেবাৰে শেষত জনাব কেনেকুৱা পায়। পেকৰ বিষয়ে কি ক'ম? কাৰণ পেকে মোক বেলেগে মই এনেকুৱা পেকে তোমাক তুলি লয় নেকি? ইমান মেকআপ আৰ্টিষ্ট আছে, তোমাকে কিয় কথা পেকে চেমিনাৰ কৰিবলৈ? অৰুণাই বহুত ভাল পায় মোক আৰু আপোনালোকেও ভাল পায়। অকল অৰুণাই ভাল পালে নহ'ব, যদি আপোনালোকে বুজি পাইছা? নতুনকৈ শিকিছা এইটো? মোৰ আগতে যোনে ৱৰ্কশ্বপ কৰিছা গম পাইছে, কিন্তু বাকীখিনিতো আজি লগ পাইছোঁ, নহয় জানো? যোৰহাটত ক্লাছ দিব আহিছোঁতো মই, দুবাৰ আহিছোঁ, জুলাই আগষ্ট, বেক টু বেক। একুৱাগ্ৰিড প্ৰাইমাৰ বাই PSC আৰু ৱাটাৰপ্ৰুফ মেকআপ কৰা অ'কে। ইয়াৰ মই মিডিয়াম শ্বেডটো লগাই চাম। চোৱা, গৈ পাইছা, কৰে দেখিছা, কৰে যে মিডিয়াম টোনৰ। তেতিয়া কি কৰিবা? একট্ৰ মিডিয়াম ফাউণ্ডেশ্যন লগাই ইয়াত লগাই চাম। যদি ভালকে মন দি শুনা, যদি মিডিয়াম টোনৰ ফাউণ্ডেশ্যন লগালে ছোৱালী কলা কলা দেখিছে, এই শ্বেডখিনি কলা, তেতিয়া কি কৰিবা? অলপমান ফেয়াৰ অলপ মিক্স কৰি দিবা। ঠিক আছে? শ্বেড মনত নাৰাখিবা কেতিয়াও। তাৰ কালাৰটো মনত ৰাখিবা, কাৰণ কেতিয়াবা এই বটল সলনি বেলেগ বটল বেলেগ নাম লৈ আহিব। তেতিয়া কি কৰিবা? শ্বেড মনত ৰাখিব পাব নেকি? মানে শ্বেড নাম্বাৰটো মনত ৰাখিব লাগিব, তাৰ শ্বেডটো মনত ৰাখিব লাগিব, কালাৰটো কেনেকুৱা, টেক্সচাৰটো কেনেকুৱা। বৰ হৈছে নেকি বাৰু? নাই হোৱা। গানটা বজাবৰ ফাউণ্ডেশ্যন লগাই লওক কাজ বুলি। নাচিবলৈ সাজু নে? বেছটো ড্ৰাই হয় মানে সকলোৱে নাচি বাগি আকৌ ফূৰ্তি কৰিছে। মানে মানস দাই বৰ হ'বলৈ একদম নিদিয়ে, গতিকে আকৌ ডান্স ষ্টাৰ্ট। বেলেগ নকওঁ, আনচাৰ মোক কেনেকৈ দিম পুৰস্কাৰটো? মই নিজে সুধিম। গেল আকৌ হাত দাঙিবা অকল। ঠিক আছে? মই আজি ইউজ কৰা যিটো একদম ফেয়াৰ কালাৰ একড্ৰপ যে মিক্স কৰিছিলো, তাৰ শ্বেডটো কি? হাত দাঙা। এই ব্লেক কালাৰ কি প্ৰথমে হাত দাঙিছে? ইয়েছ, হাত লাগা দিয়া 01 দিনা দিয়া। আজি প্ৰথম পুৰস্কাৰ বিজয়ী নামটো কৈ দিয়া। মমি বেগম। ওকে ওকে। মমি ক'ৰ পৰা আহিছা? তেজপুৰ। 18 ওপৰত 18 আৰু কণ্ট্ৰলৰ তলত। বহুতে এইখিনি সময়তে কণ্ট্ৰল কৰে, কিন্তু মই হাইলাইট কৰি বেছি ভাল পাওঁ। আৰু আজিকালি কণ্ট্ৰল খুব কম কৰা হৈছে, দেখিছানে? মোৰ তাত কেতিয়াবা হাৰ্চ কণ্ট্ৰল কৰা দেখিছানে তুমি? নেদেখা, খুব নকৰা হৈছে। কৰে কণ্ট্ৰল, যাৰ ফেচটো এইখিনি তলটো বেছি প্ৰয়োজন হয়। আজিকালি ব্লাছাৰ ইমান সৰহকৈ লগোৱা হৈছে, গতিকে পাউডাৰ এক্টিভেট কৰি লওক। পাউডাৰটো কিবা গোটা বস্তু থাকে। এতিয়া মডেল যদি ক'ব লাগিব, আপুনি যিমানেই বেছি ব্লেণ্ড নকৰক চকুৰ তলটো, যদিহে তাই তল ওপৰ কৰি দিয়ে, লাইনটো আকৌ পৰি যাব। কি কৰিম তেতিয়া? অলপ ব্লেণ্ড কৰি ল'ব লাগিব। এইটো চকুৰ তলৰ লাইনছবিলাক ব্লেণ্ড কৰি লৈ লাহে লাহে হালকি হাতছে ডেপ কৰি জোৰ জোৰকৈ মানে তলৰ কালাৰটো ওলাই যাব। পাউডাৰ কণ্ট্ৰল পেলেট ইউজ কৰিব গৈ আছো। ইয়াত বেলেগ বেলেগ শ্বেডছ কিয় আছে? স্পটলাইট কণ্ট্ৰল পেলেট মানে পাউডাৰ কণ্ট্ৰল বুলি লিখা নাই। এইটো চোৱা কিয় বেলেগ বেলেগ শ্বেডছ আছে ইয়াত। এইকেইটা এজ এ কম্পেক্টো ইউজ কৰিব পাৰে তোমালোকে। খুব ডাৰ্ক কালাৰ ছোৱালী আমি এই শ্বেডটো তোমালোকে দেখাই নাপাব, হয় নহয়? এয়া আমি সকলোৱে মেকআপ শিকি থকাৰ মাজতে অকণমান আকৌ গান লগাই নাচিছোঁ, গতিকে মিউট কৰি দিছোঁ। আইব্ৰ জেল মই কি লগালো? কোনে ক'ব? হাত দেখাওক। কোনটো লাঞ্চ কৰিব ৰখিছা? লুকটো চাব ৰখিছা?
ফাইনেলি এটা লুক কমপ্লিট হৈ গ'ল। আজি চেমিনাৰটো দুটা লুক দেখুৱাব, তাৰে প্ৰথম লুকটো কমপ্লিট হৈ গ'ল আৰু আপোনালোকে এই লুকটো দেখিবলৈ পাব। এয়া কেনেকুৱা লাগিছে আপোনালোকে জনাব। মানস দাৰ মেকআপটো এনেও ভাল লাগে আৰু ছেকেণ্ড লুকটো কেনেকুৱা হয় সেয়াও একেবাৰে শেষতহে আপোনালোকে দেখিবলৈ পাব। আমিও এনেই অকণমান ফূৰ্তি কৰিলোঁ। তাৰপিছতে লাঞ্চ ব্ৰেক হ'ল আৰু আমি আহিলোঁ লাঞ্চ খাবৰ কাৰণে আৰু এইফালে মানে বুফে চিষ্টেম আছিলে। মই কেইটামান আইটেম লৈ ল'লোঁ। তাৰপিছতে এয়া লাঞ্চ কৰাৰ পিছতে যি মানে মেকআপ ইউজ কৰিছিলে সেয়া অকণমান দেখুৱাই দিছোঁ। তাৰপিছতে আহি গ'ল ছেকেণ্ডগৰাকী মডেল আৰু আজি এই ছেকেণ্ড লুকটো হ'ব ৱেষ্টাৰ্ণ আৰু এইফালে গান লগাই ডান্স কৰি আছে হাই ঝুমকা ঝুমকা। এনিৱে গানটো দি দিয়া নাই, জানে আৰু গান দিলে মানে কি হৈ যায়। ভাত খালে নে? মই কি খালো ক'লে হেৰি দিম, গিফ্ট দিম। কি খালো কোৱা? স্পটলাইট অইল প্ৰাইমাৰ। লুকটো যিহেতু আমি অকণমান হেৰি কৰিম, স্কিন টোনত কৰিম অকণমান। এতিয়া যে মই বহুত বগা ফাউণ্ডেশ্যন মুখত সানি লৈ তাৰ ডিঙিৰ লগত নিমিলিলে, ৰাইট? যিহেতু ছানকিছ লুক ওপৰলৈ যাব কণ্ট্ৰলটো, ষ্টাৰখন নামি আহিব। লিফটেড লুক লাগিব। মাজে মাজে মানস দাই কুৱেশ্যন কৰি আছে আৰু যোনে আনচাৰ দিব পাৰিছে তেওঁলোকে পেকৰ ফালৰ পৰা গিফ্ট পাইছে আৰু মই আনচাৰ নিদিয়াকৈ পেকৰ পৰা এটা গিফ্ট পালোঁ। কেনেকৈ পালোঁ সেয়া একেবাৰে লাষ্টত চাই থাকিলেহে গম পাব। চ' ফাইনেলি অপেক্ষাৰ অন্তত ছেকেণ্ড লুকটো কমপ্লিট হৈ গ'ল। এই লুকটো কমপ্লিটলি বেলেগ কৰিছে। আগৰটো আই মেকআপ বেলেগ আছিলে, এইটো আই মেকআপ বেলেগকৈ কৰিছে আৰু এইটো ৱেষ্টাৰ্ণ লুক এটা ক্ৰিয়েট কৰিছে। আই মেকআপটো অকণমান লিফটেড কৰিছে আৰু দুয়োগৰাকী মডেল ধুনীয়াকৈ ৰেম্প ৱৰ্ক কৰিছে আৰু বহুত বেছি ধুনীয়া লাগিছে দুয়োগৰাকীকে। আপোনালোকেনো কেনেকুৱা দেখিছে জনাব সকলোৱে আৰু শেষত এতিয়া দিব চাৰ্টিফিকেট। চ' ফাইনেলি পাই গ'লোঁ চাৰ্টিফিকেটখন। থেংক ইউ ছ' মাছ মানস দা, থেংক ইউ ছ' মাছ পেক কছমেটিক্স। আৰু এই প্লেটখন কেনেকৈ পালোঁ জানেনে? একেবাৰে শেষত ক'বলৈ দিছিলে পেক কছমেটিক্সৰ বিষয়ে আৰু ইভেণ্টটোৰ বিষয়ে আৰু মই ক'লোঁ, কেইবাগৰাকীও কৈছিলে। শেষত মাত্ৰ 3খন প্লেট আছিলে, তাৰ ভিতৰতে মই এখন পালোঁ আৰু এইটো মানে মোৰ লাক বুলিয়ে ক'ব লাগিব। ত' থেংক ইউ ছ' মাছ। চেমিনাৰখন বহুত বেছি ভাল লাগিল আজিলৈ। বাই।